হয়, আজি ৰাতি অভয়পুৰী সমজিলাৰ আণ্ডাৰত টাবাৰটাৰী উন্নয়ন খণ্ডৰ মধুফল গাঁৱত আজি ৰাতি ৮মান বজাত ধুমুহা আহি মানে ঘূৰ্ণীবতাহ আহি মধুফল গাঁওখন একদম ধ্বংস কৰি দিছে। আপোনালোকে ভিডিঅ' ফুটেজটো পাইছে, একদম কাৰেণ্ট ভিডিঅ' ফুটেজটো পাইছে। আমাৰ প্ৰায় আনুমানিক 20টামান ঘৰ এনেকুৱা ধ্বংস কৰি দিছে। তে মই সমজিলা বিষয়া মহোদয়ক অনুৰোধ জনাওঁ আৰু আমাৰ চাৰ্কেল অফিচাৰক মই অনুৰোধ জনাওঁ যাতে আমাৰ এই মধুফল গাঁওখন ভিজিট কৰে। অতি দুখীয়া পৰিয়াল, নদী ভাঙা পৰিয়াল, গাঁওখনৰ অতি দুখীয়া, একদম সেই দুখীয়াৰ কথা ক'লে বেয়া লাগে। আপোনালোকে ভিডিঅ' ফুটেজ পাইছে। মই অনুৰোধ জনাওঁ অতি সোনকালে যাতে আমাৰ গাঁওখন ভিজিট কৰে আৰু মানুহখিনি যেন থকাৰ কিবা এটা ব্যৱস্থা কৰি দিয়ে। মই বঙাইগাঁও জিলা আয়ুক্তকো মই অনুৰোধ জনাইছোঁ যাতে আমাৰ এই মধুফল গাঁওখন অতি সোনকালে ভিজিট কৰে। অভয়াপুৰী সমজিলাৰ অন্তৰ্গত মধুফল গাঁৱত যোৱা ৰাতি 16 মে'ৰ ৰাতি তাৰমানে এনেকুৱা ঘূৰ্ণী বতাহ হৈছে যে কিছুমান ঘৰ দুৱাৰ একদম ভাঙি ছিঙি লৈ গৈছে। গতিকে মই অভয়াপুৰী জিলাৰ আয়ুক্ত মহোদয়ক মই অনুৰোধ জনাইছোঁ যাতে এই মধুফল গাঁৱৰ মানুহখিনিৰ এটা থকাৰ সুব্যৱস্থা কৰি দিয়ে পৰ্যবেক্ষণ কৰি। এতিয়া মানুহখিনি এনেকুৱা অৱস্থা হৈছে যে বৰষুণ পৰিলে ঘৰত পানী পৰি আছে, 9-10ত পঢ়া কিছুমান ল'ৰা ছোৱালীৰ কিতাপ পাতিবিলাক ভিজি গৈছে। গতিকে মই মধুফল গাঁৱৰ এনেকুৱা দুৰৱস্থাৰ সময়ত অফিচাৰসকলক মই পৰ্যবেক্ষণ কৰি কিবা এটা যাতে থকাৰ সুব্যৱস্থা কৰি দিয়ে এইটো মই আহ্বান জনাইছোঁ। হয়, আজি ৰাতি অভয়পুৰী সমজিলাৰ আণ্ডাৰত টাবাৰটাৰী উন্নয়ন খণ্ডৰ মধুফল গাঁৱত আজি ৰাতি ৮মান বজাত ধুমুহা আহি মানে ঘূৰ্ণীবতাহ আহি মধুফল গাঁওখন একদম ধ্বংস কৰি দিছে। আপোনালোকে ভিডিঅ' ফুটেজটো পাইছে, একদম কাৰেণ্ট ভিডিঅ' ফুটেজটো পাইছে। আমাৰ প্ৰায় আনুমানিক 20টামান ঘৰ এনেকুৱা ধ্বংস কৰি দিছে। তে মই সমজিলা বিষয়া মহোদয়ক অনুৰোধ জনাওঁ আৰু আমাৰ চাৰ্কেল অফিচাৰক মই অনুৰোধ জনাওঁ যাতে আমাৰ এই মধুফল গাঁওখন ভিজিট কৰে। অতি দুখীয়া পৰিয়াল, নদী ভাঙা পৰিয়াল, গাঁওখনৰ অতি দুখীয়া, একদম সেই দুখীয়াৰ কথা ক'লে বেয়া লাগে। আপোনালোকে ভিডিঅ' ফুটেজ পাইছে। মই অনুৰোধ জনাওঁ অতি সোনকালে যাতে আমাৰ গাঁওখন ভিজিট কৰে আৰু মানুহখিনি যেন থকাৰ কিবা এটা ব্যৱস্থা কৰি দিয়ে। মই বঙাইগাঁও জিলা আয়ুক্তকো মই অনুৰোধ জনাইছোঁ যাতে আমাৰ এই মধুফল গাঁওখন অতি সোনকালে ভিজিট কৰে। অভয়াপুৰী সমজিলাৰ অন্তৰ্গত মধুফল গাঁৱত যোৱা ৰাতি 16 মে'ৰ ৰাতি তাৰমানে এনেকুৱা ঘূৰ্ণী বতাহ হৈছে যে কিছুমান ঘৰ দুৱাৰ একদম ভাঙি ছিঙি লৈ গৈছে। গতিকে মই অভয়াপুৰী জিলাৰ আয়ুক্ত মহোদয়ক মই অনুৰোধ জনাইছোঁ যাতে এই মধুফল গাঁৱৰ মানুহখিনিৰ এটা থকাৰ সুব্যৱস্থা কৰি দিয়ে পৰ্যবেক্ষণ কৰি। এতিয়া মানুহখিনি এনেকুৱা অৱস্থা হৈছে যে বৰষুণ পৰিলে ঘৰত পানী পৰি আছে, 9-10ত পঢ়া কিছুমান ল'ৰা ছোৱালীৰ কিতাপ পাতিবিলাক ভিজি গৈছে। গতিকে মই মধুফল গাঁৱৰ এনেকুৱা দুৰৱস্থাৰ সময়ত অফিচাৰসকলক মই পৰ্যবেক্ষণ কৰি কিবা এটা যাতে থকাৰ সুব্যৱস্থা কৰি দিয়ে এইটো মই আহ্বান জনাইছোঁ।